নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। অহাকালিলৈ 3 মাৰ্চ গম পাই চাগে 3 মাৰ্চ তাৰিখে LPUP টিচাৰ ভেকেঞ্চিৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ কৰিব 2023 যোনটো ওলাইছিলে আপোনালোকে গম পাই চাগে এতিয়ালৈকে মেৰিট লিষ্টটো ওলোৱা নাছিলে। গতিকে ফাইনেলি 3 মাৰ্চ তাৰিখে আপোনাৰ যোনটো LPUP টিচাৰ ভেকেঞ্চিৰ ফাইনেল মেৰিট লিষ্টটো ওলাব গৈ আছে বন্ধুসকল। বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি বন্ধুসকল, যিহেতু আপডেট দিছে আৰু সেইমতে আমি চাই লওঁ বন্ধুসকল অহা কাইলৈ ফাইনেলি আপডেটটো আহে নাই। তাৰ আগতে বন্ধুসকল আমাৰ ওচৰত নতুন এটা আপডেট আহি পৰিছে আৰু সেই আপডেট মতে মই ডিষ্ট্ৰিক্ট ৱাইজ যোনটো আপোনালোকক কৈছিলোঁ যে বিভিন্ন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ মই ভোটিং ৰেটটো দেখাইছিলোঁ, কিন্তু কাষ্ট ৱাইজ ভোটিং ৰেটটো আপোনালোকে পোৱা নাছিলে। গতিকে 2-3 দিনৰ ভিতৰত মই এটা কাট অফ এনালাইচিছৰ ক্ষেত্ৰত আপোনালোকৰ মানে পল চিষ্টেম লগাইছিলোঁ ভোটিঙৰ, আৰু সেই পল মতে মোৰ ওচৰত 5টামান ডিষ্ট্ৰিক্টৰ ভোটিং ৰেট আহিছে আৰু কাষ্ট ৱাইজ আহিছে বন্ধুসকল। সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ। ফাৰ্ষ্ট মই চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰিম, কাৰণ চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ মানে এইবাৰ আপোনাৰ ভোটিং ৰেটটো বহুত বেছি আছিলে। এইকাৰণে মই চাউথ চালমাৰা ডিষ্ট্ৰিক্টত কাট অফ ৰেংকৰ ক্ষেত্ৰত চবতকৈ বেছি মানে কোনটো কেণ্ডিডেট বেছি পাইছোঁ সেই সম্পৰ্কে জনাব বিচাৰিছোঁ। যদি চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত জেনেৰেল কেণ্ডিডেটৰ ফালৰ পৰা মই টোটেল এতিয়ালৈকে 230+ ভোটিং পাইছোঁ বন্ধুসকল। 230+ জেনেৰেল কেণ্ডিডেটে এতিয়ালৈকে চাউথ চালমাৰা কেণ্ডিডেটত মানে ডিষ্ট্ৰিক্টত ভোটিং কৰিছে। নেক্সট যোনটো আপোনাৰ OBC কেণ্ডিডেট আছে, OBCৰ ক্ষেত্ৰত মই এতিয়ালৈকে যোনটো ভোটিং এনালাইচিছ পাইছোঁ সেইমতে আপোনালোকৰ টোটেল 195 কেণ্ডিডেটে আপোনাৰ ভোটিং কৰিছে চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। নেক্সট আপোনাৰ SC কেণ্ডিডেটৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ, বেছি পোৱা নাই, মাত্ৰ মই 95টাহে ভোটিং পাইছোঁ। 96টা টোটেল ভোটিং পাইছোঁ SC কেটেগৰীৰ ক্ষেত্ৰত। বাকী ST হিলছ আৰু ST প্লেনছৰ ক্ষেত্ৰত ইমান এটা ভোটিং পোৱা নাই। গতিকে এই ভিডিঅ'ত আপোনালোকৰ ST প্লেন আৰু ST হিলছটো শ্বেয়াৰ নকৰোঁ, নেক্সট ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। নেক্সট যোনটো ডিষ্ট্ৰিক্টৰ ভোটিং পাইছোঁ সেই ডিষ্ট্ৰিক্টৰ ভোটিংটো আপোনালোকক জনাব বিচাৰি আছোঁ বন্ধুসকল। যদি অহাকাইলৈ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পায় বহুত এটা ভাল খবৰ পাব ইমান দিনৰ অপেক্ষাৰ অন্তত আপোনালোকৰ। গতিকে ফাইনেলি আপডেটটো আহিব গৈ আছে। নেক্সট আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই কিমান ভোটিং পাইছোঁ সেইটো জনাই দিব বিচাৰিছোঁ। ইয়াত জেনেৰেল কেণ্ডিডেটে 300+ মানে 302টা আছে টোটেল কেণ্ডিডেট। 302+ কেণ্ডিডেটে ভোটিং কৰিছে জেনেৰেল কেণ্ডিডেটে লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, ঠিক আছে। আৰু OBCৰ ক্ষেত্ৰত মই বেছি পোৱা নাই, মাত্ৰ 180টা টোটেল ভোটিং পাইছোঁ মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। এতিয়ালৈকে বেছি দিন হোৱা নাই, মাত্ৰ 5 দিনৰ ভোটিং হয় বন্ধুসকল। নেক্সট যোনটো SC কেটেগৰীৰ ক্ষেত্ৰত 102টা টোটেল মই ভোটিং এতিয়ালৈকে পাইছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। গতিকে বন্ধুসকল ভোটিং ৰেট অনলাইন চলি আছে, যদি নতুনকৈ আৰু আপডেট পাওঁ আপোনালোকক শ্বেয়াৰ কৰিম বাৰু। নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। নেক্সট ডিষ্ট্ৰিক্টটোৰ পৰা ভোটিং কিমান পাইছোঁ, যিকেইটা মানে আপোনাৰ এবাৰ কাট অফ ৰেংকটো মই বহুত বেছি ভোটিং পাইছিলোঁ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, সেই ডিষ্ট্ৰিক্টকেইটাৰে মই OBC জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত ডিভাইড কৰি পেলাই চাই আছিলোঁ কিমান কেণ্ডিডেটে মানে ভোটিংটো কৰে। সেই অনুযায়ী আপোনাৰ নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছিলে সেই ডিষ্ট্ৰিক্টটো হৈছে আপোনাৰ নগাঁও ডিষ্ট্ৰিক্ট। আৰু নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত মই এটা আচৰিত পাইছোঁ যে জেনেৰেল কেণ্ডিডেটৰ বহুত বেছি কেণ্ডিডেটে ভোটিং কৰিছে। জেনেৰেল কেণ্ডিডেট এতিয়ালৈকে 475+ কেণ্ডিডেটে নগাঁও ডিষ্ট্ৰিক্টত ভোটিং কৰিছে বন্ধু-বান্ধৱীসকল। নেক্সট আপোনাৰ OBCৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ, OBCৰ ক্ষেত্ৰত 325+ ভোটিং পাইছোঁ এতিয়ালৈকে আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। SC কেটেগৰীৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ, বেছি পোৱা নাই, মাত্ৰ আপোনাৰ 195টা টোটেল ভোটিং পাইছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। লাইভ চলি আছে ভোটিং, যদি নতুনকৈ ডাটা পাওঁ আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম, ঠিক আছে। নেক্সট যোনটো ডিষ্ট্ৰিক্ট আছে এইটো ডিষ্ট্ৰিক্ট হ'ল আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট। গম পাই চাগে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকৰ মতে ভোটিং ৰেটটো বহুত বেছি পাইছিলোঁ, সেইকাৰণে মই পলত লগাই দিছিলোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। আৰু শোণিতপুৰৰ কিমান ভোটিং পাইছোঁ সেই সম্পৰ্কে জনাব বিচাৰিছোঁ বন্ধুসকল। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত টোটেল মই 425+ ভোটিং পাইছোঁ এতিয়ালৈকে বন্ধুসকল। নেক্সট আপোনালোকৰ OBCৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, OBCৰ ক্ষেত্ৰত মই পাইছোঁ 225+ কেণ্ডিডেটে ভোটিং কৰিছে এতিয়ালৈকে। আৰু SC কেটেগৰী যদি ক'ব যাওঁ, হিলছ প্লেনৰ ক্ষেত্ৰত মই এইবাৰ কোৱা নাই, হিলছ প্লেনৰ মই পলটো লগোৱা নাই। নেক্সট ভিডিঅ'ত আপোনালোকৰ হিলছ প্লেনৰ আপডেটটো পাই যাব, ঠিক আছে।
SC কি বেছি পোৱা নাই, মাত্ৰ আপোনালোকৰ 156 প্লাছ মই এতিয়ালৈকে পাইছোঁ ভোটিং, সেই অনুযায়ী আপোনালোকক কৈছোঁ, আৰু পোৱা নাই এতিয়ালৈকে। বন্ধুসকল লাইভ চলি আছে, ভোটিং ৰেটটো আৰু কিমান বাঢ়ে সেইটো আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে 3 মাৰ্চ তাৰিখে ফাইনেল আপডেটটো আহে নাই, সেইকাৰণে আমি অপেক্ষাত আছোঁ, আৰু এই অপেক্ষাৰ অন্তত কি হয় আমি অপেক্ষা কৰি আছোঁ বন্ধুসকল। যদি আপডেট আহে আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল। চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু বাকী ডিষ্ট্ৰিক্টসমূহ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। পল ৱাইজ কোনটো ডিষ্ট্ৰিক্টত কিমান কেণ্ডিডেটে ভোটিং কৰিছে সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। ইমানতে কৈ সামৰণি মাৰিছোঁ, আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে নেক্সট ভিডিঅ'টো চাব পাৰে। ইমানে কৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।